নমস্কাৰ। অসমত এতিয়া গো মাংসৰ প্ৰসংগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ সাংসদ ৰকিবুল হুছেইন আৰু কংগ্ৰেছক প্ৰত্যাহ্বান জনাই কৈছে, ৰকিবুল হুছেইনে যদি লিখি দিয়ে বা কংগ্ৰেছে যদি লিখি দিয়ে তেনেহ'লে আজি এতিয়াই এই মুহূৰ্তত অসমত গো মাংস বন্ধ কৰি দিম। গো মাংস বন্ধ কৰি দিয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল আৰু অখিল গগৈক লৈও ডাঙৰ মন্তব্য কৰিছে আৰু লগতে কৈছে যে অসমত সংখ্যালঘু ভোটাৰে এতিয়া নিজেই বিজেপিক ভোট দিবলৈ আগবাঢ়ি আহিছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে, যদি বিজেপিৰ আদৰ্শ ভাল নাপায় তেনেহ'লে বিজেপিক ভোট নিদিব। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। পুনৰ গো মাংস বন্ধ কৰি দিয়াৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কালিৰ দিনটোত এটা মন্তব্য কৰিছিল, তাৰ পিছত আজি পুনৰ গো মাংসক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰকিবুল হুছেইনে লিখি দিলেই আমি গো মাংস বন্ধ কৰি দিম। কংগ্ৰেছে লিখি দিলেই ময়ে মানুহক কংগ্ৰেছক ভোট দিয়ক বুলি ক'ম। নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়ক বুলি মানুহক ময়ে ক'ম বুলি উল্লেখ কৰিছে। সংখ্যালঘু ভোটাৰক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমৰ পৰা এতিয়া বদৰুদ্দিন আজমল বিদায় হ'ল। অসমৰ ৰাজনীতিৰ পৰা বদৰুদ্দিন আজমলৰ এতিয়া বিদায় হ'ল বুলি উল্লেখ কৰিছে। সংখ্যালঘু সমষ্টিত আমি আজিকালি বিজেপিয়ে জিকো সংখ্যালঘু সমষ্টিত। কৰিমগঞ্জ আৰু চামগুৰিৰ কথা উদাহৰণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, 5-6 বছৰৰ পিছত সংখ্যালঘুৱে নিজেই বিজেপিক ভোট দিব। বিজেপিয়ে নোখোজাকৈয়ে সংখ্যালঘুৱে বিজেপিক ভোট দি দিয়ে বুলি উল্লেখ কৰিছে। আৰু যদি সমান্তৰালভাৱে তাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে, যদি বিজেপিৰ আদৰ্শক ভাল নাপায় তেনেহ'লে বিজেপিক ভোট নিদিব। পুনৰ গো মাংস বন্ধ কৰি দিয়াৰ হুংকাৰ বা ৰকিবুল হুছেইনক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰকিবুল হুছেইনে যদি লিখি দিয়ে তেনেহ'লে গো মাংস এতিয়াই এই মুহূৰ্তত অসমত বন্ধ কৰি দিম বুলি উল্লেখ কৰিছে। কংগ্ৰেছে লিখি দিলেই ময়ে মানুহক কংগ্ৰেছক নিৰ্বাচনত ভোট দিবলৈ কম বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই বিষয়টোক লৈ সৰব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজিৰ দিনটোত ৰকিবুল হুছেইনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংসক লৈ চামগুৰিত এটা বিষয় উত্থাপন হৈছিল। চামগুৰিত গো মাংসৰ ৰাজনীতি উত্থাপন হোৱা বিষয়টোক লৈ চৰ্চা লাভ কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰে প্ৰত্যাহ্বান জনাই বা হুংকাৰ দি কৈছিল, অসমত গো মাংস বন্ধ কৰি দিম। কংগ্ৰেছ লগতে ৰকিবুল হুছেইনে যদি লিখি দিলেই এই মুহূৰ্তত, ভূপেন বৰাও যদি লিখি দিয়ে এই মুহূৰ্তত আমি অসমত গো মাংস বন্ধ কৰি দিম বুলি এক প্ৰকাৰে প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল, কেতবোৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে। কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছোঁ। ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে, আমি বেন কৰি দিম। আমিতো ভালেই পাওঁ, আমিতো বিচাৰিয়ে থাকোঁ। তেওঁলোকেহে বিধানসভাত আপত্তি কৰে। গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিয়েও খাব নালাগে, এজিপিও খাব নালাগে, কংগ্ৰেছেও খাব নালাগে, তাতকৈ ভাল কাম কি হ'ব পাৰে? আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে, তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক ক'ম যে কংগ্ৰেছক ভোট দি দিয়ক। অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে, এইবিলাক চব তেওঁলোক একে আছে, এইটো প্ৰেছাৰ টেকটিক্স হয়। কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল, কিন্তু আমি সংখ্যালঘু চিটততো আমিয়ে জিকো আজিকালি, আমি লগাব কিয় লাগে? কৰিমগঞ্জটো আমিয়ে জিকিলোঁ, চামগুৰিটো আমিয়ে জিকিলোঁ, আমি কাৰোবাক লগাব কিয় লাগে? এতিয়াতো ভোট আমিয়ে পাম। আৰু 5-6 বছৰ পিছততো চবেই নিজে বিজেপিক ভোট দি দিব। আমি ইমান কাম কৰি আছো, হয় নহয়? আজি কোৰ্ট বিল্ডিংটো হ'ল, ইয়াতো সংখ্যালঘুও আহিব, সংখ্যাগুৰুও আহিব। তো ইমান কাম হৈ আছে, সকলোৱে আমাকে ভোট দিব দুদিন পিছত। 26 সংখ্যালঘুৰ ভোট আপোনালোকক খুজিব, আমি খুজিব নালাগে, মানুহে নিজে দি দিয়ে। মইতো আৰু বাকচত উঠি ক'ব নোৱাৰো যে আপুনি ভোটটো নিদিব বুলি, কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব। যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেতিয়ানো মই কেনেকে মানা কৰিব পাৰোঁ? ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে, আমি বেন কৰি দিম। আমিতো ভালেই পাওঁ, আমিতো বিচাৰিয়ে থাকোঁ। তেওঁলোকেহে বিধানসভাত আপত্তি কৰে। গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিয়েও খাব নালাগে, এজিপিয়েও খাব নালাগে, কংগ্ৰেছেও খাব নালাগে, তাতকৈ ভাল কাম কি হ'ব পাৰে? আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে, তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক ক'ম যে কংগ্ৰেছক ভোট দি দিয়ক। অখিল গগৈক নাম মই লগাব পাৰোঁ নে
কি কৰিব পাৰে এইবিলাক চব তেওঁলোক একে আছে এইটো প্ৰেছাৰ টেকটিক্স হয় কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল কিন্তু আমি সংখ্যালঘু চিটততো আমিয়ে জিকো আজিকালি আমি লগাব কিয় লাগে কৰিমগঞ্জটো আমিয়ে জিকিলো চামুগুৰিটো আমিয়ে জিকিলো আমি কাবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো সবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছো হয় নহয় আজি আজি কোৰ্ট বিল্ডিংটো হ'ল ইয়াতো সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব তো ইমান কাম হৈ আছে সকলে আমাকে ভোট দিব দুদিন পিছত মানে 26 সংখ্যালঘুৰ ভোট আপোনালোকক খুজিব আমি খুজিব নালাগে মানুহে নিজে দি দিয়ে মইতো আৰু বাকচত উঠি ক'ব নোৱাৰো যে আপুনি ভোটটো নিদিব বুলি কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেনে মই কেনেকে মানা কৰিব পাৰো চক ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে আমি বেন কৰি দিম আমিতো ভালেই পাওঁ আমিতো বিচাৰিয়ে থাকো তেওঁলোকেহে বিধানসভাত আপত্তি কৰে গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিও খাব নালাগে এজিপিও খাব নালাগে কংগ্ৰেছেও খাব নালাগে তাতকৈ ভাল কাম কি হ'ব পাৰে আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক ক'ম যে কংগ্ৰেছক ভোট দি দিয়ক অখিল গগৈক নাম মই লগাব পাৰো নে কি কৰিব পাৰে এইবিলাক চব তেওঁলোক একে আছে এইটো প্ৰেছাৰ টেকটিক্স হয় কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল কিন্তু আমি সংখ্যালঘু চিটততো আমিয়ে জিকো আজিকালি আমি লগাব কিয় লাগে কৰিমগঞ্জটো আমিয়ে জিকিলো চামুগুৰিটো আমিয়ে জিকিলো আমি কাবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো সবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছো হয় নহয় আজি আজি কোৰ্ট বিল্ডিংটো হ'ল ইয়াতো সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব তো ইমান কাম হৈ আছে সকলে আমাকে ভোট দিব দুদিন পিছত মানে 26 সংখ্যালঘুৰ ভোট আপোনালোকক খুজিব আমি খুজিব নালাগে মানুহে নিজে দি দিয়ে মইতো আৰু বাকচত উঠি ক'ব নোৱাৰো যে আপুনি ভোটটো নিদিব বুলি কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেনে মই কেনেকে মানা কৰিব পাৰো